স্বাগতম জনাইছো এই মুহূৰ্তত আন এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো এটা ভুল আৰু 25,000 টকাৰ জৰিমনা আপোনাৰো পকেট উদং হ'ব পাৰে এই বৃহৎ পৰিমাণৰ জৰিমনা আপুনিও ভৰিব পাৰে যদিহে আপুনি নিয়ম উলংঘা কৰে কাৰণ ৰাজপথত এতিয়া ব্ৰেথ এনালাইজাৰ লৈ নামি পৰিছে আৰক্ষীৰ বৃহৎ দল ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে আপুনি দেখিবলৈ পাব ব্ৰেথ এনালাইজাৰ হাতে হাতে লৈ ৰাজপথত এতিয়া আৰক্ষীৰ দল নামি পৰিছে আপুনি যদি নিয়ম উলংঘা কৰি বাহন চলাইছে তেনেহলে আপোনাৰ পকেটৰ পৰাও 25,000 টকা আপুনি দিব লাগিব যদি হুৰা সেৱন কৰি আপুনি বাহন চলাইছে তেতিয়া আপুনি ভৰিব লাগিব সিট বেল্ট যদি পৰিধান কৰা নাই তেতিয়া আপুনি ভৰিব লাগিব হেলমেট পৰিধান নকৰাকৈ যদি আপুনি দুচকীয়া বাহন চলাইছে তেতিয়াও আপুনি এই ধনৰাশি ভৰিবলৈ সাজু থাকক ৰাজপথত এতিয়া আৰক্ষীৰ দল হস্তম হৈ পৰিছে নিয়ম নমনা বাহন চালকৰ বিৰুদ্ধে লৈছে মুহূৰ্তত টাইম এট বিগ ব্ৰেকিং ৰাজপথত আকৌ যান-বাহন আৰক্ষীৰ একশন আৰম্ভ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে যান-বাহন আৰক্ষীৰ একশন আৰম্ভ হৈ গৈছে ব্ৰেথ এনালাইজাৰ লৈ ৰাজপথত নামিছে আৰক্ষী নিয়ম নমনা বাহন চালকৰ বিৰুদ্ধে একশন মুদত এইবাৰ আৰক্ষী হুৰাপাই চালক নিয়ম নমনা চালক হেণ্ডিমেনৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান চলিছে দুচকীয়া চাৰিচকীয়া সকলো বাহনৰ বিৰুদ্ধে চলিছে অভিযান নথিপত্ৰ নথকা যান-বাহনৰ বিৰুদ্ধেও চলিছে অভিযান গতিকে ঘৰৰ পৰা বাহনখন যেতিয়া উলিয়াই আনিব ভালদৰে আপুনি চাই লওক নলবাৰী চহৰৰ বিভিন্ন প্ৰান্তত হাতত ব্ৰেথ এনালাইজাৰ লৈ নামি পৰিছে এতিয়া আৰক্ষীৰ বৃহৎ দল হুৰাপান কৰা চালকৰ বিৰুদ্ধে কঠোৰ নলবাৰী জিলা পৰিবহণ বিভাগ কেৱল নলবাৰী নহয় বিভিন্ন প্ৰান্তে প্ৰান্তে চলিব এই অভিযান নিয়ম ভংগ কৰিলে ভৰিব লাগিব 25,000 টকা পৰ্যন্ত জৰিমনা গতিকে আপোনাৰ যদি নথিপত্ৰ আপডেট কৰা নাই যাৱতীয় নথিপত্ৰ হ'ব আপুনি আপডেট কৰি লওক লাইসেন্স ৰিনিউ কৰি লওক আৰু আপোনাৰ ইন্সুৰেন্সৰ কাগজ পত্ৰ পাৰমিটৰ নথিপত্ৰ সকলো আপুনি আপডেট কৰি লওক বা আপোনাৰ বাহনখনৰ প্ৰতিটো নথিপত্ৰই আপুনি হেগ্ৰে আপডেট কৰি লওক যাতে আপোনাৰ পকেট উদং কৰি আহিব লগা নহয় আপুনি ঘৰলৈ আমি পুনৰ জনাইছো এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ যান-বাহন সকলোৱে চলাই দুচকীয়া বাহন চাৰিচকীয়া বাহন প্ৰায় প্ৰত্যেকৰ ঘৰে ঘৰে আছে বুলি ক'লেও আচলতে ভুল নহয় কিন্তু একাংশ যান-বাহনৰ চালক বা যান-বাহনৰ মালিকে নামানে যান-বাহনৰ ক্ষেত্ৰত কোনো ধৰণৰ নিয়ম যাৰ বাবে আৰক্ষীয়ে এনেধৰণে অভিযান চলাবলৈ এতিয়া বাধ্য হৈছে এমনত উল্লেখ কৰিব লাগিব যে ৰাজ্যত নতুন এতিয়া চৰকাৰ গঠন হৈছে কিন্তু নতুন চৰকাৰ এতিয়া কঠোৰ হৈছে কোনো কাৰণত কোনো ধৰণৰ দেশৰ আইন উলংঘা কৰিব নোৱাৰিব পৰিবহণ আইন উলংঘা কৰিব নোৱাৰিব যান-বাহন চালকসকলে যদি দুচকীয়া আপুনি বাহন চলাই আহিছে তেনেহ'লে আপুনি হেলমেট পৰিধান কৰিবই লাগিব আপুনি যদি লগত এজন মানুহ উঠাই আনিছে তেনেহ'লে সেইজন ব্যক্তিকো আপুনি হেলমেট পৰিধান নকৰাকৈ ভুলতো আপোনাৰ বাহনত উঠিবলৈ নিদিব যিকোনো মুহূৰ্তত আপুনি আৰক্ষীৰ ৰোষত পৰিব আপুনি নাভাবিব যে এইটো পথত আৰক্ষীৰ তালাচী চলা নাই গতিকে আপুনি আজিৰ দিনটোত পাৰ হৈ আহিছে বা কালিৰ দিনটোত আপুনি পাৰ হৈ আহিছে আজি আকৌ পাৰ হৈ যাম বুলি যদি ভাবিছে হয়তো আপুনি সেই সুদিন পুনৰ নাপাব পাৰে কাৰণ কালি আৰক্ষী সেই ঠাইত তালাচী নচলালেও আজি কিন্তু আৰক্ষীৰ তালাচী থাকিব কাৰণ ঠায়ে ঠায়ে এতিয়া আৰক্ষীৰ দল নামি পৰিছে পৰিবহণ বিভাগৰ আৰক্ষী যান-বাহন আৰক্ষী এতিয়া নামি পৰা পৰিলক্ষিত হৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে গতিকে এটা ভুল কৰিলে কিন্তু আপুনি বৃহৎ ধনৰাশি ভৰিব লাগিব আৰু দুচকীয়া বাহন যদি লৈ আহিছে তেনেহ'লে আপুনি তিনিজন মানুহ ভুলতো নুঠাব যিমানেই আপোনাৰ আপোন নহওক আকৌ এবাৰ আপুনি উভতি গৈ আপোনাৰ ব্যক্তিজনক চিনাকি মানুহজনক লৈ আহিব কিন্তু একেলগে তিনিজন মানুহ মটৰচাইকেলত উঠি কেতিয়াও নাহিব আপুনি ভৰিবই লাগিব বৃহৎ পৰিমাণৰ জৰিমনা 25,000 টকা পৰ্যন্ত জৰিমনা চাৰিচকীয়া বাহন যদি চলাই আহিছে তেনেহ'লে সন্মুখৰ আসনেই হওক বা চালকৰ আসনেই হওক দুয়োগৰাকী ব্যক্তিয়ে চিট বেল্ট পৰিধান কৰিবই লাগিব চিট বেল্ট পৰিধান নকৰাকৈ যদি আপুনি আহিব বিচাৰিছে তেনেহ'লে কিন্তু যিকোনো মুহূৰ্তত আপুনি পকেট উদং হ'ব বুলি নিশ্চিত থাকক আৰু যিসকল লোকে সন্তানৰ হাতত 18 বছৰ নৌহওঁতে সন্তানৰ হাতত চাবি কাঠি গুজি দিছে তেওঁলোক বিপদত পৰিব কাৰণ প্ৰতিগৰাকী অভিভাৱক এতিয়া সতৰ্ক হ'ব লাগিব ৰাজ্যত যাতে দুৰ্ঘটনা হ্ৰাস কৰিব পাৰে তাৰ বাবে এতিয়া পৰিবহণ বিভাগ একশন মুদত নামি পৰিছে ৰাজ্য চৰকাৰৰ নিৰ্দেশত সৰু ল'ৰা-ছোৱালীৰ হাতত যদি আপুনি বাহন দিছে তেনেহ'লে নিশ্চিত থাকক আপুনি জেল যাব লাগিব 25,000 টকাৰ জৰিমনা ভৰিব লাগিব আপোনাৰ বাহনখনৰ পঞ্জীয়ন নম্বৰ বাতিল কৰি দিয়া হ'ব আৰু যিগৰাকী কিশোৰ বা কিশোৰীয়ে বাহন চলাই আৰক্ষীৰ ৰোষত পৰিছে সেইগৰাকী কিশোৰ বা কিশোৰীয়ে আগন্তুক কেইবাটাও বৰ্ষৰ বাবে তেওঁ বয়স উপযুক্ত হোৱাৰ পিছতো বাহন চলাবৰ বাবে কোনো ধৰণৰ অনুমতি নাপাব পৰিবহণ বিভাগৰ তৰফৰ পৰা অৰ্থাৎ লাইচেন্স তেওঁৰ কৰ্তন কৰি দিয়া হ'ব বহু দিনলৈ তেওঁ ভুলতো লাইচেন্সৰ বাবে আবেদনো কৰিব নোৱাৰিব মুঠতে ৰাজ্যত এতিয়া পৰিবহণ বিভাগ সম্পূৰ্ণৰূপে একশন মুদত নামি পৰিছে আৰু ইয়াৰ উপৰিও একাংশ বাহন চলকে বাহন চলাওঁতে তেওঁলোকে কষ্ট হৈছে বুলি কৈ এটুপি খাই আহে অৰ্থাৎ হুৰা সেৱন কৰি আহে কিন্তু হুৰা সেৱন কৰি আপুনি ভুলতো এতিয়া বাহন চলাব নোৱাৰিব হুৰা সেৱন কৰি বাহন চলোৱাৰ এতিয়া দিন উকলিল যিহেতু হুৰা সেৱন কৰি বাহন চলোৱাৰ বাবে বহুকেইটা দুৰ্ঘটনা সংঘটিত হৈছে বহু মাতৃৰ বুকু উদং হৈছে বহু
বহু লোক বিখহাৰা হ'ব লগা হৈছে বা দুৰ্ঘটনাত পতিত হৈ চিৰদিনৰ বাবে পংগু হ'ব লগা হৈছে। এনেধৰণৰ এই অনাকাংক্ষিত ঘটনাবোৰ যাতে সংঘটিত নহয়, দুৰ্ঘটনা যাতে সম্পূৰ্ণৰূপে ৰোধ কৰিব পাৰে, তাৰ বাবে এতিয়া প্ৰশাসনৰ তৰফৰ পৰা এনেধৰণে বৃহৎ একশ্যন লোৱা দেখিবলৈ পোৱা গৈছে আৰু যাৰ বাবে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে প্ৰশাসনৰ এই অভিযান। গতিকে আপুনিও আপোনাৰ বাহনখন লৈ যদি আপুনি ওলাই আহিম বুলি ভাবিছে ঘৰৰ পৰা, তেনেহ'লে আপুনি 100বাৰ আপুনি চিন্তা কৰক আপোনাৰ বাহনত প্ৰয়োজিত নথিপত্ৰসমূহ আছেনে নাই। এখন বাহনৰ ইঞ্চুৰেঞ্চৰ পৰা আৰম্ভ কৰি চালকগৰাকীৰ লাইচেঞ্চ বা পাৰ্মিটৰ প্ৰমাণপত্ৰ বা যি প্ৰদূষণৰ প্ৰমাণপত্ৰ, সকলো যাৱতীয় নথিপত্ৰ লগত থাকিব লাগিব আৰু বাহনখন সম্পূৰ্ণৰূপে কৰ পৰিশোধ কৰা বা সময়মতে কৰ পৰিশোধ কৰা বাহন হ'ব লাগিব। গতিকে এটা ভুল যদি আপুনি কৰে, হাজাৰ হাজাৰ টকা পৰিমাণৰ জৰিমনা ভৰিব লাগিব। ৰাজ্য চৰকাৰ কেবিনেটত ইতিমধ্যে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতে পৰিবহণ বিভাগৰ বৃহৎ দল এনেধৰণে নামি পৰা পৰিলক্ষিত হৈছে আৰু হাতে হাতে এতিয়া ব্ৰেথ এনালাইজাৰ লৈ এনেধৰণে আৰক্ষীয়ে সকলো চালকক চেক কৰা পৰিলক্ষিত হৈছে। যিয়ে সুৰা সেৱন কৰিছে সিয়ে বৃহৎ পৰিমাণৰ জৰিমনা ভৰিব লাগিব। প্ৰথমবাৰলৈ যদি তেওঁক ক্ষমা কৰা হয়, কিন্তু পৰৱৰ্তী সময়ত তেওঁ দুগুণ জৰিমনা ভৰিব লাগিব আৰু জেল পৰ্যন্ত যাব লাগিব। এনেধৰণে এতিয়া ৰাজ্যত কঠোৰ হৈছে যান বাহন আৰক্ষী, ৰাজ্যৰ পৰিবহণ বিভাগ। আমি ড্ৰাংক এণ্ড ড্ৰাইভ, যিটো আমি প্ৰায় ৰেগুলাৰ মানে এইটো আমাৰ ড্ৰাংক এণ্ড ড্ৰাইভ হয়। গতিকে আমাৰ সেই হিচাপে ড্ৰাংক এণ্ড ড্ৰাইভটো চলি আছে। আমাৰ ড্ৰাংক এণ্ড ড্ৰাইভটো আমাৰ উদ্দেশ্যটো হ'ল আমি এক্সিডেণ্টটো ছেভ কৰিব লাগে। আমি মানে নলবাৰীৰ পৰা যাতে আমি দুৰ্ঘটনামুক্ত কৰিবৰ কাৰণে আমি এই পদক্ষেপ বা এইটো লৈছোঁ। যিহেতু এইটো আমাৰ ড্ৰাংক এণ্ড ড্ৰাইভ কৰাটো আমাৰ এটা কম্পালচৰি। ৰিচেণ্টলি আমাক নতুনকৈ এতিয়া ইকুইপমেণ্ট অৰ্থাৎ মেচিনবিলাক আজি আমি ৰোড ছেফটিৰ ফালৰ পৰা আমাৰ অনাৰেবল চেয়াৰমেন ছাৰ ডিচি ছাৰে এইবিলাক প্ৰভাইড কৰিছে। নতুন তাত 12টামান আৰু আমাৰ আজি নলবাৰী ডিষ্ট্ৰিক্টত প্ৰায় প্ৰত্যেক থানাতে এই অভিযানটো চলি আছে। গোটেই জিলাতে চলি আছে। এতিয়াৰ পৰা মানে আমাৰ গোটেই থানাতে ব্ৰেথ এনালাইজাৰ বা এনেকুৱা আছে। গতিকে আমি এইটো কিন্তু আৰু জোৰদাৰ দুৰ্ঘটনামুক্ত কৰা দিছে। দুৰ্ঘটনামুক্ত প্ৰথম উদ্দেশ্য হ'ল দুৰ্ঘটনামুক্ত, যাতে চালকে মানে মাদক দ্ৰব্য সেৱন কৰি গাড়ী নচলায়। সেইটোৱে, কাৰণ মাদক দ্ৰব্য সেৱন কৰি গাড়ী চলালে সেইটো আপোনালোকে গমেই পায় তাৰ পৰা কি ভয়াৱহ হেৰি হ'ব পাৰে। গতিকে সেইটো আমি যাতে হেৰি কৰিব পাৰোঁ, চেক কৰিব পাৰোঁ, সেইটোৱে আমাৰ হেৰি। চালকসকলক কিবা আহ্বান থাকিব নেকি ছাৰ? চালকসকলক আমি আহ্বান